Hi everyone, welcome back to my channel. বহু বন্ধু-বান্ধৱীয়ে সন্মুখীন হৈ অহা আৰু লগতে বহু বন্ধু-বান্ধৱীয়ে সন্মুখীন হৈ থকা এই প্ৰব্লেমটোৰ বিষয়ে আজি একেবাৰে সহজ আৰু চিম্পলকৈ আপোনালোকৰ লগত আলোচনা কৰিম। যদি প্ৰথম আজি চাইছে মানে মোৰ চেনেলটোত যদি আজি প্ৰথমবাৰ আহিছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে পোনপ্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈও এনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' আহি আছে আৰু তাৰ বাবে আপোনালোকৰ সুবিধাৰ্থে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৰে আমাৰ প্ৰধান সমস্যা 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম আমি কেনেদৰে কমপ্লিট কৰিম, মেইন সমস্যা। পোনপ্ৰথমে আপোনালোকক এইটো কওঁ যে য'ত কাম কৰি আছোঁ আমি তাত সকলোৱে নিজক এক্টিভ ৰাখিব লাগিব। আৰু এক্টিভ ৰখাৰ মিনিং এইটো নহয় যে আমি দিনৰ দিনটো মোবাইলটো বা কেমেৰাটো হাতত লৈ ব্যস্ত হৈ থাকিম, এইটো কেতিয়াও নহয়। এক্টিভ মিনছ আপুনি কিমান দিনৰ ডিউৰেশ্যনত ভিডিঅ' এটা আপলোড কৰিছে, 1 দিন নে 1 মাহ নে 6 মাহ নে একেবাৰে বছৰ দিনৰ মূৰত, আৰু সেই ভিডিঅ'টোত আপোনাৰ ভিউজ, এংগেজমেণ্ট, ৱাচ টাইম, ৰিচ কিমান আহিছে সেইটো কথা বহুত বেছি গুৰুত্বপূৰ্ণ। ডেইলি কিমান ভিডিঅ' দিব লাগে, ডেইলি কেইটা শ্বৰ্টছ দিব লাগে, এইবোৰ কথা আচলতে একো মেটাৰ নকৰে। আপুনি কেনেকুৱা ধৰণৰ কণ্টেণ্টনো বনাইছে, আপুনি 6 মাহৰ মূৰত বা এমাহৰ মূৰতে ভিডিঅ' এটা দিয়ক, যদি আপোনাৰ সেইটো ভিডিঅ' কোৱালিটি কণ্টেণ্ট হয়। আপোনাৰ কণ্টেণ্ট কেনেকুৱা ধৰণৰ আৰু আপোনাৰ সেই কণ্টেণ্টটো আপোনাৰ ভিউৱাৰ্ছসকলে কিমান লাইক কৰিছে, কিমানটো চাইছে, কিমান পচন্দ কৰিছে, ভাল পাইছে, বেয়া পাইছে, সকলোখিনি কথাই কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ। গতিকে আমি য'তে কাম নকৰোঁ আমি কষ্ট কৰিব লাগিব। বহুতে কয় এনেকুৱা কিছুমান টিপ আছে, এনেকুৱা কিছুমান ছেটিংছ আছে, এইবোৰ অন কৰিলে এনেকুৱা কৰিলে মানে ছাবস্ক্ৰাইবাৰ গেইন হ'ব, ৱাচ টাইম বাঢ়িব। এই সকলোবোৰ কথা একদম মিছা, একেবাৰে মিছা। ছেটিংছ অন কৰিব লগা থাকে, যিখিনি ছেটিংছ আমি কৰিব লগা থাকে এটা চেনেলৰ কাৰণে বা কিছুমান ভিডিঅ' আপলোড কৰিবৰ কাৰণে যিখিনি থাকে সেইখিনি আমি কৰিব লাগিব, কিন্তু তাৰ কাৰণে যে এনেকুৱা ধৰণৰ হ'ব সেইটো কথা একেবাৰে মিছা। গতিকে মানে আমি নিজে কষ্ট কৰিব লাগিব, কষ্ট কৰি যাব লাগিব আৰু আমি নিজে এক্টিভ থাকিব লাগিব। লগতে সকলোৱে সকলোকে, আগতেও কৈছোঁ, সকলোৱে সকলোকে সহযোগ কৰি আগবাঢ়ি যাব লাগিব। এতিয়া আহিছোঁ আমাৰ মানে কেনেদৰে আমি ৱাচ টাইম কমপ্লিট কৰিম, আমি ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম। একেবাৰে মই মানে আপোনালোকক চিম্পলকৈ কৈছোঁ যে যিবিলাকে মানে ফুড ৰিলেটেড, খানা ৰিলেটেড ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে মানে এইটো বেছি চিন্তনীয় কথা নহয় যে মানে ডেইলি যিটো হিচাপত চলি আছে বা ডেইলি আমি ধুনীয়াকৈ কিবা বনাইছোঁ তাৰ ওপৰত এটা ভিডিঅ' দিছোঁ ধুনীয়াকৈ, কিন্তু মেক্সিমাম লোক আমি এইটো কথাত কনফিউজ হ'ল যে আমি কি কণ্টেণ্ট ডেইলিনো এনেকুৱা কি কণ্টেণ্টৰ ওপৰত আমি ভিডিঅ' লৈ আহিম, কি কণ্টেণ্টৰ ওপৰত আমি ভিডিঅ' লৈ আহিম। এইটো আচলতে বহুত এটা ডাঙৰ কুৱেশ্যন, যিটো নেকি আমি কি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাম আমাক YT ষ্টুডিঅ'ই নিজে কৈ দিয়ে। YT ষ্টুডিঅ'ৰ কথাটো জানেই, যদি নাই কোনোবাৰ ওচৰত আজি এতিয়াই প্লে' ষ্ট'ৰলৈ গৈ ডাউনলোড কৰক। YT ষ্টুডিঅ'ই আমাক নিজে কৈ দিয়ে, এপটো অ'পেন কৰিব, অ'পেন কৰিলে তাত এনালিটিকত যায় তাত থকা অডিয়েঞ্চখিনি মানে কেনেকুৱা ধৰণৰ আমাৰ ভিডিঅ' চাবলৈ আগ্ৰহী, আমাৰ অডিয়েঞ্চখিনি কেনেকুৱা ধৰণৰ ভিডিঅ' পচন্দ কৰে, তেওঁলোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই বা তাত সকলোখিনি মানে ইনফৰ্মেশ্যন ডাটাখিনি দিয়া থাকে, যাৰ থ্ৰুৰে আমি তেনেকুৱা ধৰণৰ কণ্টেণ্ট কিছুমান বনাবলৈ চেষ্টা কৰি আমি অতি সহজে নিজৰ ৱাচ টাইমো কমপ্লিট কৰিব পাৰিম। আৰু লগতে যদি আমাৰ ভিডিঅ'টো সঁচাকৈ মানে এটা খুব মানে কোৱালিটি হয় আৰু ভিডিঅ'টো এটা খুব ধুনীয়া কোৱালিটিৰ হয়, তেতিয়া আমাৰ ছাবস্ক্ৰাইবাৰো ইনক্ৰিজ কৰিবলৈ আমি মানে সহজে ছাবস্ক্ৰাইবাৰ ইনক্ৰিজ কৰিব পাৰিম। চ' প্ৰথমটো ষ্টেপ, একেবাৰে প্ৰথমটো ষ্টেপ যে কেনেদৰে আমি ছাবস্ক্ৰাইবাৰ লগতে ৱাচ টাইম কমপ্লিট কৰিম। আৰু এতিয়া ছেকেণ্ডটোৰ কথা কৈছোঁ
যে কোলাবৰেশ্যনৰ কথাটো জানেই আপোনালোকে, মানে আমি একে লগ হৈ কাম কৰা, দুজন ব্যক্তি একে লগ হৈ কাম কৰা। এতিয়া চাওক, আপুনি বা মোক আজি হয়তো কিমানজন ব্যক্তিয়ে জানে, একদম মিনিমাম নাজানে বহুতেও, নহয় জানো? কিন্তু যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ, আমি যদি তেওঁলোকৰ লগত লগ হৈ কৰিব পাৰোঁ, লগ হৈ কাম কৰিব পাৰোঁ, ভিডিঅ' কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অতি সোনকালে মানে সেই বস্তুখিনি গ্ৰ' কৰিব পাৰি। কিন্তু ডাঙৰ ইউটিউবাৰ এজনে আপোনাৰ বা মোৰ নিচিনা সৰু ইউটিউবাৰ এজনৰ লগত কাম কৰিব জানো? হয়তো বহুত বেছি সম্ভৱপৰ হৈ নুঠে। সেইকাৰণে আপুনি বা ময়ো কোলাবৰেশ্যন কৰি দুটা চেনেলৰ কাৰণে দুটা ভিডিঅ' বনাই আমি বেলেগ বেলেগকৈও সেই দুটা আপলোড কৰিব পাৰোঁ, নহ'লে এটা ভিডিঅ'ই দুটা চেনেলৰ কাৰণে মানে কৰি পেলাই তেতিয়া আমি দুটা চেনেলত আপলোড কৰিব পাৰোঁ, যাৰ থ্ৰুৰে মোৰ মোৰ ছাবস্ক্ৰাইবাৰখিনিও আপুনি পাই যাব, আপোনাৰখিনিও মই পাই যাম, আৰু লগতে ছাবস্ক্ৰাইবাৰ পোৱাৰ লগতে আমাৰ ৱাচ টাইম আৰু এংগেজমেণ্ট এটা ভাল আহিব। কাৰণ আপোনাৰ মানে ছাবস্ক্ৰাইবাৰখিনিও যিহেতু মোৰ ভিডিঅ'টো চাইছে, গতিকে ৱাচ টাইম এটা ভাল আহিব, মোৰ বা আপোনাৰ ধুনীয়া এটা ৱাচ টাইম আৰু ছাবস্ক্ৰাইবাৰ কেৰি কৰিবলৈ মানে সুবিধা হ'ব। গতিকে কোলাবৰেশ্যনত যদি আমি কাম কৰিব পাৰোঁ, সেইটো বহুতে বেছি এটা মানে ভাল ষ্টেপ হয়, যাৰ থ্ৰুৰে আমি আমাৰ এংগেজমেণ্ট, ৰিচ আদি সকলোবোৰ মানে বঢ়াবলৈ মানে আমি ইজিলি মানে বঢ়াব পাৰোঁ। আৰু আমাৰ একেবাৰে নতুন মানে ইউটিউবাৰখিনি যিখিনি আমি কাম কৰিম ভাবিছোঁ, কৰি আছোঁ, আৰু আগলৈও বহুত মানে সপোন আছে, তেওঁলোকৰ কাৰণে একেবাৰে সহজ হৈছে লাইভ ষ্ট্ৰীমৰ থ্ৰুৰেও বহুত আমি ছাবস্ক্ৰাইবাৰ, ৱাচ টাইম, এংগেজমেণ্ট, ৰিচ সকলোখিনি বস্তু মানে গ্ৰ' কৰিব পাৰোঁ। লাইভ ষ্ট্ৰীম যিটো আজিৰ দিনত বহুত চলিছে, বহুত লোকে, মেক্সিমাম লোকে কৰি আছে, আৰু হয়তো তেনেদৰে আজিৰ দিনত বহুতেও কমপ্লিট কৰিও আহিছে। চ' বহুত বেছি এটা ভাল আৰু সহজ হয় লাইভ ষ্ট্ৰীম কৰি আমি মানে গ্ৰ' কৰিব পাৰোঁ। কিন্তু মই মানে এইটো কথা মই শুনিছোঁ, আজিলৈকে কিন্তু মই নিজেও ফ'ল' কৰি পোৱা নাই, কিন্তু যিহেতু মই শুনিছোঁ, ভাবোঁ যে এইটো কথা আপোনালোকক কৈ থোৱাটো ভাল। লাইভ ষ্ট্ৰীম কৰিলে আমি সদায় এইটো এংগলত কৰোঁ, ফোনটো এনেকুৱাকৈ লৈ এইটো এংগলত কৰোঁ, এইটো এংগলত কিন্তু লাইভ ষ্ট্ৰীমটো কৰিলে আমাৰ ভিউজহে বাঢ়ে, ৱাচ টাইমটো কেতিয়াও নাবাঢ়ে। এইটো এংগলত লাইভ ষ্ট্ৰীম কৰিলে আমাৰ সদায় ভিউজ আহে, আৰু যদি আমি ৱাচ টাইম কমপ্লিট কৰিব বিচাৰোঁ, আমাক যদি ৱাচ টাইমটো কমপ্লিট লাগে, তেতিয়া আমি এইটো নহয় এনেকুৱা এংগলত কৰিব লাগিব, এনেকুৱা। কিন্তু আমাৰ কৰিবলৈ এনেকুৱা ভাল নালাগে, যিহেতু আমি ভিডিঅ'সমূহ এনেকুৱা কৰোঁ ন, সেইকাৰণে আমাৰ মানে এনেকুৱা ধৰণৰ মানে লাইভ ষ্ট্ৰীমটো মানে নহয়, আমি এনেকুৱাকৈ কৰোঁ। কিন্তু ৱাচ টাইম যদি বঢ়াব বিচাৰে, তেতিয়া লাইভ ষ্ট্ৰীমটো এনেকুৱা এংগলত লাগে। মই ভাবোঁ যে মই যিখিনি ইমান দিনৰ জাৰ্ণিটোত যিখিনি মানে এক্সপিৰিয়েঞ্চ, যিখিনি নলেজ কেৰি কৰিছোঁ, সেইখিনি আপোনালোকৰ লগতো মানে কৈ থোৱাটো ভাল, কাৰণ এতিয়াও বহুত ব্যক্তি আছে যিসকলৰো বহুত বেছি সপোন আছে। চ' সেয়াই আছিল যিখিনি আপোনালোকৰ লগত ক'ব লাগে বুলি ভাবি আজি গোটেইখিনি কথাই খুলি ক'লোঁ। আগতেও ভিডিঅ' এটা বনাইছিলোঁ, আৰু আজিৰটোৰ লগত মিলি হয়তো এই দ্বিতীয়টো ভিডিঅ' এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' হয়তো দ্বিতীয়টো হ'ব মোৰ। গতিকে আগলৈও যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে, আৰু যিসকলে ভিডিঅ'টো চাই আছে, অতি সোনকালে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, ধুনীয়া এটা কমেণ্ট, লগতে আপোনাৰ 2-এজন বন্ধুও যাতে গম পায়, সকলোৰে যাতে সুবিধা হয়, অকণমান শ্বেয়াৰ কৰি দিব। যদি নিজৰ চেনেলো নাই, পৰিয়ালৰ বা কোনোবা ফ্ৰেণ্ড হ'লেওতো থাকিব, গতিকে অকণমান শ্বেয়াৰ কৰি দিব।